সংখ্যাই বেছিকৈ ছাত্ৰ ছাত্ৰী আমাৰ স্কুললৈ আহে তাৰ মাজতো আমি ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা 90জন আনিবলৈ সক্ষম হৈছোঁ আজি চাগে প্ৰাইভেট বিদ্যালয়বিলাকে ক'ব আমাৰ ইমান পাৰ্চেণ্টেজ কিন্তু আমি ক'বলৈ পাম যে আমি ছেকেণ্ড ডিভিজনৰ জৰিয়তে আনি ফাৰ্ষ্ট ডিভিজন পাবলৈ 90জনক সক্ষম হৈছোঁ আৰু আৰ্টছৰ ছায়েন্সৰ ক্ষেত্ৰত 14জন আমি ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছোঁ সকলো BPL ষ্টুডেণ্ট আৰু তেওঁলোকৰ লগত আমাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলো জড়িত হৈ থাকি আজি বিদ্যালয়খনে এই গৌৰৱ কঢ়িয়াই আনিব পাৰিছে আমাৰ আৰ্টছৰ ফলাফল হ'ল 169জনৰ ভিতৰত 169জনে পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন 90জন ছেকেণ্ড ডিভিজন 78জন উত্তীৰ্ণ কৰিবলৈ আমি সক্ষম হৈছোঁ যেতিয়া আমি আচলতে আমাৰ কেতিয়াবা দুখ লাগে নামভৰ্তি কৰিব যাওঁতে আমি যেতিয়া ল'ৰা ছোৱালীক কওঁ তেতিয়া আমাৰ বিদ্যালয়ৰ কিছুমান সমস্যাৰ কথা কয় আৰু আমি সমস্যাবোৰ যিবিলাক প্ৰাইভেট স্কুলতো থাকে কিন্তু আমাৰ স্কুলৰ সমস্যাটো মানুহৰ আগত বেছিকৈ ক'বলৈ বিচাৰোঁ এই সমস্যাবিলাক থকাৰ স্বত্বেও আমি সমাধান কৰি কি ধৰণৰ ছাত্ৰ ছাত্ৰীক আগবঢ়াই লৈ গৈছোঁ এই কথাখিনি আমি জানো তাৰ ফলশ্ৰুতিত আমি বিদ্যালয়ত খুব ধুনীয়া এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ পজিশ্যন টকা হ'লে নিশান্ত ঘোষে নিশ্চয় এটা পজিশ্যন পাবলৈ সক্ষম হয় নিশান্ত ঘোষৰ পৰিয়ালৰ নিশান্ত ঘোষৰ মাক দেউতাকলৈ আমাৰ ফালৰ পৰা বিদ্যালয়ৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ ভৱিষ্যতৰ কাৰণে নিশান্ত ঘোষক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ৰ পৰা ভৱিষ্যতৰ দিনত তাক যিমানখিনি সহায় কৰিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত আমি সকলোৱে সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে সমাজৰ কাৰণে কাম কৰি দিবা বিশেষ আৰু লাইনত নোযোৱা নেকি লাইন লৈ নকৰোঁ মানে কিবা এটা কৰিম ভালকৈ কৰিম সমাজৰ কাৰণে আগবাঢ়ি যাম মানে দুটা দিশতে তুমি কৰি যাবা ভাল লক্ষ্য বৰ্তমান ক'ত পঢ়িম বুলি ভাবিছে মই এণ্ট্ৰেঞ্চ দিছোঁ এতিয়া এণ্ট্ৰেঞ্চ হয় চিট পাবলৈ কালি এটা পৰীক্ষা দি আহিছোঁ বেছি ধন্যবাদ ধন্যবাদ আমি দেখুৱাইছোঁ সকলোকে আনন্দ আৰু ভাল ৰিজাল্ট কৰা ছাত্ৰী আছে আমি আহি কেনে ফলাফল কৰিছে মানে ভৱিষ্যতটো ভালকৈ আগবাঢ়ি যাম বুলি ভাবিছে ভাবিছিলে নে কিবা ৰিজাল্ট হ'ব 90%? কেনেধৰণৰ পঢ়া শুনা কৰিছে নিশ্চয় ইমান ধুনীয়া খবৰ এনেকৈ থাকিলে কেনেকৈ এটা বিহু হ'লে ভাল হয় সকলোৱে বিহু নাচিলে ভাল লাগিব আনন্দৰ পৰিৱেশ এটা লাগে বৰ নিমমৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইমান এটা ভাল খবৰ আজি পুৱা ইমান এটা ভাল খবৰ ৰাজ্যবাসীলৈ গৈছে চৰকাৰী বিদ্যালয়ত ইমান ধুনীয়া ফলাফল আনন্দখিনি সকলোৱে নাছিলে ভাল লাগিব ওলাইছে ৰেকৰ্ডিং কৰিলে বাচিলে কোনটো লৈ নাপাবা চায়েন্সৰ কেইটা হেৰি নাপাবা নাছিলে নে কি গান এটা গাই দে গান এটা গাই দে তাই গাব দিয়ক বাইদেউ 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 তাই গাব দিয়ক ভাল খবৰ
এই সীমান্ত আহি আছে ফোন কৰিছোঁ এফালে নাচ আমার নাচ যা এই যা নাচ যা একো নাই নাচ করে না যা ধুনীয়া যা তুমি নাচা হা আবার নাচা ইফালে যা ইফালে যা পিছফালে যা পিছফালে যা আমাৰ বেছি ভাল লাগিছিলে নেকি ইমান ভাল খবৰ নাচ নাচ তহঁতে নাচ ঐ আমাৰ বেছি ভাল কঁকাল ভাঙিছিলে আসল নাচনী এতিয়া আহিছে হেৰি কনফিগাৰেশ্যন দেখুৱাই আমাৰ চব ভাল মেজৰ কিহত ল'ম বুলি ভাবিছা? পলিটিকেল চাইন্স। তুমি
মেজৰ কিহত ল'ম বুলি ভাবিছা পলিটিকেল আৰু কিবা এটা ক'ব নেকি আপুনি মই ব্যস্ত হৈ আছোঁ বাৰু আপুনি কওক অকণমান পৰিৱেশটো কেনেকুৱা লাগিছে পৰিৱেশটো বিৰাট ভাল লাগিছে মনোভাৱটো আজি কি ইয়াত ৰিজাল্ট দিছে নেকি বাৰু হয় আপোনাৰ এতিয়া ইমান হুলস্থুল হৈ আছে মনোভাৱটো কওক অকণমান নহয় মই মানে কি ধৰিব পৰা নাই পৰিৱেশটো এনেকুৱা হৈছে কি হৈ আছে ধেমালি নহয় আপুনি মনোভাৱটো কওক মোৰ অনুভৱ হয় মই পোনপ্ৰথমতে আমাৰ ধ্ৰুৱজ্যোতি বৰাকে মোৰ অন্তৰৰ পৰা আন্তৰিক কৃতজ্ঞতালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি আহি আজি আমাৰ মাজত উপস্থিত হৈছেহি আজি এটা আমাৰ বাৰু ভাল খবৰ আপুনি সহভাগী হৈছে আৰু আমাকো এই ৰাইজৰ মাজলৈ লৈ যাবলৈ সুবিধাকণ দিয়াৰ বাবে মই আকৌ পুনৰ পৰা আপোনাক হেৰি জনাইছোঁ আমাৰ স্কুলৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ যিটো মানে আমাৰ প্ৰক্ৰিয়া চলি আছে সেইটো সদায় থাকে দুপে আগবাঢ়ি গৈ আছে আপুনি আকৌ ৰিজাল্টৰ বিষয়ে অকণমান কৈ দিব নেকি হয় হয় আমাৰ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিছে হয় গতিকে ৰিজাল্ট বৰ ধুনীয়া হয়। আমাৰ আৰ্টছত 169 ষ্টুডেণ্ট আছিলে 169 ষ্টুডেণ্টৰ ভিতৰত আমাৰ 169 আমাৰ উত্তীৰ্ণ হৈছে গতিকে 100% আৰু ইফালে আমাৰ ছায়েন্সত আছিলে 42 ষ্টুডেণ্টৰ ভিতৰত আমাৰ 42টাই আমাৰ উত্তীৰ্ণ হৈছে গতিকে আমাৰ অনুভৱ মানে বৰ ধুনীয়া আমি প্ৰতি বছৰে এই ধাৰাবাহিকতাটো আমি অক্ষুণ্ণ ৰাখিবলৈ আমি সক্ষম হৈছোঁ আৰু আশা ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভৱিষ্যতৰ আমাৰ আহি থকা বেচবিলাকে আমাক এই পজিশ্যনটো দি আমাক যাতে শিক্ষকসকলৰ লগতে বিদ্যালয়খনক যাতে আমাৰ অঞ্চলটোক জাকত জিলিকা কৰি তুলিব পাৰে তাৰ কাৰণে আমি আশা ৰাখিছোঁ যিটো পাৰ্চেণ্টেজ পালে এই পাৰ্চেণ্টেজত আগৰ বিগত পৰীক্ষাবিলাকৰ ফলাফলতকৈ বহুত ওপৰত নহয় হেৰি পজিশ্যনত থাকিলে পাঁচজনৰ ভিতৰত হয় 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 আৰু যদি ষ্টেণ্ড থাকিলে উঠাই দিয়াৰ বাবে ষ্টেণ্ড থকা হ'লে নিশান্ত ঘোষ আজি আমাৰ এটা কথা ইয়াত ক'ব লাগিব যে কি আমাৰ আজিৰ পৰা বহু বছৰৰ আগৰ পৰা 2-3বাৰলৈকে ষ্টেণ্ড হৈছে কিবা হৈছে সকলোৱে হোৱাৰ পাছতো আজি যিটো তেওঁ নম্বৰ লাভ কৰিছে সৰ্বশ্ৰেষ্ঠ সৰ্বোচ্চ হয়তো তাৰ লিষ্টত আহিবও পাৰে প্ৰথম 10টা ভিতৰত পাৰ্চেণ্টেজ ইমান বেছি নাছিল খুব ভাল লাগিছে আমাৰ অনুভৱ খুব কৰিছিলে ভাল আমি শিক্ষক হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেখুওৱা যিখিনি কৃতকাৰ্যতা সেইখিনি আমি অতিকে সুখী আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা গতিকে ভৱিষ্যতলৈও আমাৰ আহি থকা যিখিনি আমাৰ বেষ্ট আছে আমাৰ সকলো বেষ্টে যাতে আমাৰ বিদ্যালয়ৰ যি মান সন্মান সকলো অক্ষুণ্ণ ৰাখে ধন্যবাদ হ'ব ধন্যবাদ দেই